বৰপেটা জিলাৰ পূব চেঙা সমবায় সমিতিৰ 2023-24 বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভাখন বুধবাৰে চেঙা মুছলমান গাঁওস্থিত সমবায়খনৰ কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত হৈ যায়। সমবায়খনৰ সভাপতি ইকৰাম হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সমবায়খনৰ সম্পাদক আব্দুল ৱাহাবে। উদ্দেশ্য ব্যাখ্যাৰ পিছতেই সমবায়খনৰ সম্পাদক আব্দুল ৱাহাবে যোৱা বিত্তীয় বৰ্ষৰ সাধাৰণ সভাৰ কাৰ্যবিৱৰণী আৰু প্ৰতিবেদন পাঠ কৰাৰ পিছতেই অংশীদাৰ ৰাইজে হাতচাপৰিৰে অনুমোদন জনায়। আভ্যন্তৰীণ হিচাপ পৰীক্ষকৰ দ্বাৰা যুগুতোৱা সমবায় সমিতিখনৰ 2023-24 বৰ্ষৰ আয় ব্যয়ৰ হিচাপ পাঠ কৰে আভ্যন্তৰীণ মুখ্য হিচাপ পৰীক্ষক আফাজুৰ ৰহমানে। সভাখনত চলিত ইংৰাজী বৰ্ষৰ সম্ভাৱ্য বাজেট গ্ৰহণ কৰাৰ লগতে 2024-25 বৰ্ষৰ বাবে সমবায় সমিতিখনৰ সৰ্বোচ্চ ঋণৰ সীমা 1 কোটি টকা নিৰ্ধাৰণ কৰা হয়। 2024-25 বৰ্ষৰ বাবে উক্ত সাধাৰণ সভাতেই আভ্যন্তৰীণ হিচাপ পৰীক্ষক নিযুক্তি দিয়া হয়। মুখ্য হিচাপ পৰীক্ষক হিচাপে মাজদিয়া গাঁৱৰ আফাজুৰ ৰহমান, হিচাপ পৰীক্ষক হিচাপে ক্ৰমে চেঙা মুছলমান গাঁৱৰ ৰফিক আলী, মকছেদ আলী, চতলা গাঁৱৰ মফিজুদ্দিন আহমেদ আৰু খংৰা গাঁৱৰ মৰ্তুজ আলীক নিয়োগ কৰা হৈছে। বৰপেটা জিলাৰ সমবায় সমিতিসমূহৰ সহকাৰী পঞ্জীয়কৰ কাৰ্যালয়ৰ জ্যেষ্ঠ পৰিদৰ্শক ক্ৰমে শ্বৰিফুল হক চৌধুৰী আৰু তাজনুৰ আলীয়ে পৰ্যবেক্ষক হিচাপে সাধাৰণ সভাত উপস্থিত থাকে। সাধাৰণ সভাখনত অংশীদাৰ ৰাইজৰ উদ্দেশ্যে সভাপতি ইকৰাম হুছেইনে ৰেচন কাৰ্ড সম্পৰ্কত ভাষণ প্ৰদান কৰে। আগন্তুক 19 ছেপ্টেম্বৰৰ পৰা 15 অক্টোবৰৰ ভিতৰত ৰেচন কাৰ্ডৰ বাবে কৰিবলগীয়া আবেদন সম্পৰ্কতো বুজাই দিয়ে সভাপতি ইকৰাম হুছেইনে। সভাখনত সহস্ৰাধিক অংশীদাৰ ৰাইজ উপস্থিত থাকি সভাখন সফল কৰি তোলাত আটাইলৈ ধন্যবাদ জ্ঞাপন কৰে সমবায়খনৰ সম্পাদক আব্দুল ৱাহাবে। চেঙা সমবায় সমিতি 2023-24 ইংৰাজী বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হয়হি। আজিৰ এই বাৰ্ষিক সাধাৰণ সভাত সমবায় সমিতিৰ নিয়ম অনুসৰি আমাৰ সৰ্বমুঠ 4,599 জন অংশীদাৰ ইয়াতে সংলগ্ন হৈ আছে। এই 4,599 জন অংশীদাৰৰ ফালৰ পৰা সমবায় সমিতিৰ শেহতীয়া নিয়ম অনুসৰি অতি কমেও শতকৰা 10 জন অংশীদাৰ উপস্থিতিৰে সাধাৰণ সভা অনুষ্ঠিত কৰিব লাগে। কিন্তু বৰ সুখৰ খবৰ আমাৰ এই প্ৰখৰ ৰ'দৰ মাজতো দূৰ দূৰণিৰ পৰা আমাৰ এইখন সমবায় সমিতিৰ আজিৰ বাৰ্ষিক সাধাৰণ সভাত অতি কমেও প্ৰায় 1000 সংখ্যক অংশীদাৰ ৰাইজ আজিৰ এই সাধাৰণ সভাত উপস্থিত হৈ আমাৰ বাৰ্ষিক সাধাৰণ সভা সাফল্যমণ্ডিত কৰিছে। আজিৰ এই সাধাৰণ সভাত আমাৰ পূব চেঙা সমবায় সমিতিৰ তৰফৰ পৰা যিখিনি কাৰ্যসূচী আছিল এই কাৰ্যসূচীসমূহ নিয়াৰিকৈ শৃংখলাবদ্ধভাৱে পুংখানুপুংখ আলোচনা হোৱাৰ পিছত ক্ৰমাগতভাৱে একোটা কাৰ্যসূচীসমূহ অংশীদাৰ ৰাইজে মুকলিমূৰীয়াকৈ হাত চাপৰিৰে অনুমোদন দিয়ে আৰু এই অনুমোদিত কাৰ্যসূচীসমূহ বিশেষকৈ আছিলে যে যোৱা বছৰটো এইখন সমবায় সমিতিৰ বাৰ্ষিক আয় ব্যয়ৰ যিটো খতিয়ান, এই খতিয়ান ইতিপূৰ্বে চৰকাৰীভাৱেও আয় ব্যয়ৰ খতিয়ান যুগুত কৰা হৈছে, অৰ্থাৎ বেলেঞ্চ শ্বীট যুগুত কৰি আমাৰ হাতলৈ দিয়া হৈছে আৰু আভ্যন্তৰীণ হিচাপ পৰীক্ষকসকলৰ দ্বাৰাই যুগুতোৱা হিচাপৰ খতিয়ান আজি সাধাৰণ সভাত উপস্থাপন কৰা হয়। মুখ্য হিচাপ পৰীক্ষক সন্মানীয় আফাজুৰ ৰহমান চাহাবৰ দ্বাৰাই আৰু তেখেতৰ দ্বাৰাই পাঠিত এই হিচাপৰ খতিয়ান আজিৰ সাধাৰণ সভাই সৰ্বসন্মতক্ৰমে গৃহীত কৰে আৰু অনুমোদন দিয়ে। আৰু আগন্তুক দিনত এইখন সমবায় সমিতিৰ নামত সৰ্বোচ্চ ঋণৰ সংখ্যা 1 কোটিলৈ বৃদ্ধি কৰিছে আৰু সুন্দৰ এটি বাজেট আজিৰ এই সাধাৰণ সভাই নিৰ্ধাৰণ কৰিছে আৰু পৰৱৰ্তী সময়ত এই বাজেট অনুযায়ী আমি সমবায় সমিতিৰ কাৰ্য ক্ৰমণিকা আৰু দ্ৰুতগতিত আগবঢ়াই নিয়াৰ কাৰণে আজিৰ এই সাধাৰণ সভাৰ জৰিয়তে আমি সম্পাদক আৰু
সঞ্চালক মণ্ডলীয়ে প্ৰতিজ্ঞাবদ্ধ আৰু অহা দিনত এইখন সমবায় সমিতি আৰু যাতে অধিক উন্নতিৰ দখলালৈ উন্নতিৰ পথৰে আগুৱাই লৈ যাব পাৰোঁ তাৰ বাবে আজিৰ এই সাধাৰণ সভাত আমি প্ৰতিশ্ৰুতিবদ্ধ আৰু দায়বদ্ধতাৰে আজিৰ এই সভাপতি মহোদয়ে অলপ আগতে সভাৰ কাৰ্যক্ৰমণিকা সমাপ্তিৰে হোৱা বুলি ঘোষণা কৰিছে। ধন্যবাদ। নিউজ ডেস্ক রিপোর্ট, ডেমোক্রেটিক আসাম।